অসম বিধানসভাৰ বাজেট বিতৰ্কত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 বাৰকৈ পূৰ্ণাংগ বাজেট উত্থাপন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। ভাষণত তেওঁ ৰাজ্যত বৃদ্ধি হোৱা মূলধনী ব্যয়ৰ বিষয়ে উল্লেখ কৰে। আমাৰ বাবে এটা নতুন ইতিহাস যে প্ৰথমবাৰৰ বাবে অসমত এগৰাকী বিত্তমন্ত্ৰী যিগৰাকী মহিলা 5টা বছৰ নিৰন্তৰ এই পবিত্ৰ বিধানসভাত বাজেট দাখিল কৰাৰ এক ইতিহাস নিৰ্মাণ কৰিবলৈ সক্ষম হয়। ই অজন্তা নেওগৰ ব্যক্তিগত কৃতিত্ব নহয়, ই অসমৰ নাৰী সমাজে আগবঢ়োৱা অভূতপূৰ্ব স্বীকৃতি। মই পুনৰবাৰ অসমৰ নাৰী শক্তিক সন্মান প্ৰদৰ্শন কৰিছোঁ। অধ্যক্ষ মহোদয়, 2015